মৰত্নহত্ত SSG মোটিভেশ্যনাল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0। অৰুণোদয় 3.0 ফ্ৰম আমাৰ 19 ছেপ্টেম্বৰৰ পৰা দিম বুলি কৈ আছিলে, কিন্তু এতিয়ালৈকে আমাৰ হাতত আহি পোৱা নাই। কিহৰ কাৰণে ইমান দেৰি হৈছে? সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে যিহেতু আমাৰ কেইবাটাও জিলাত এতিয়া উপ নিৰ্বাচনৰ কাৰ্য চলি আছিলে, উপ নিৰ্বাচন চলিব, সেইকাৰণে অৰুণোদয় ফৰ্মটো ইমান দিন দিয়া হোৱা নাই বা ডিষ্ট্ৰিবিউট কৰা হোৱা নাই। কাৰণ যদি এতিয়া অৰুণোদয় ফৰ্মটো ডিষ্ট্ৰিবিউট কৰে তেন্তে এটা হুলস্থুল আৰম্ভ হ'ব। মহিলাসকলে এই অৰুণোদয়ৰ কাৰণে হুলস্থুল লগাব, গতিকে নিৰ্বাচনৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হ'ব। সেইকাৰণে নিৰ্বাচন শেষ হোৱাৰ পিছত অৰুণোদয় ফৰ্মটো ডিষ্ট্ৰিবিউট কৰাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছিলে। এতিয়া আৰু চিন্তা নাই, কাৰণ পৰহি দিনা আমাৰ উপ নিৰ্বাচন শেষ হৈছে। এতিয়া আমাৰ অৰুণোদয় ফৰ্মটো দিয়াৰ কাৰণে প্ৰচেছিং চলি আছে। এই মাহৰ লাষ্টত, অৰ্থাৎ নৱেম্বৰ মাহৰ লাষ্টত নহ'লে ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত আপোনালোকে অৰুণোদয় ফৰ্মটো হাতত পাব আৰু ধুনীয়াকৈ আবেদন কৰি ফৰ্মটো ফিল আপ কৰি জমা কৰিব। গতিকে এই অৰুণোদয় ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব, যদি ফৰ্মটো হাতত আহিব যিদিনা, সেইদিনা মই নতুনকৈ ভিডিঅ' এটা বনাই পেলাই আপোনালোকক দেখাই দিম যে অৰুণোদয় ফৰ্মটো কেনেকৈ আপোনালোকে ফিল আপ কৰিব। অৰুণোদয় ফৰ্মটো ফিল আপ কৰাৰ আগতে আপোনালোকে যিটো অৰিজিনেল কপি পাব, তাৰ এটা জেৰক্স কপি বনাই ল'ব। সেই জেৰক্স কপিটো আগতে ধুনীয়াকৈ ফিল আপ কৰিব। জেৰক্স কপি ফিল আপ কৰাৰ পিছত সেইটো চাই অৰিজিনেল ফৰ্মটো ফিল আপ কৰিব। কাৰণ যদি অৰিজিনেল ফৰ্মত কিবা ভুল হয়, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে অৰুণোদয় কেঞ্চেল হোৱাৰ সম্ভাৱনা থাকে। গতিকে ফৰ্মটো ফিল আপ কৰাৰ আগতে ভালকৈ ধুনীয়াকৈ একদম চিন্তা কৰি ফৰ্মটো ফিল আপ কৰিব। আৰু যদি নিজে লিখিব নোৱাৰে তেন্তে বেলেগ কাৰোবাক দি পেলাই লিখাই ল'ব। আৰু এইটো ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট মষ্ট ইম্পৰ্টেণ্ট লাগিব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড এণ্ড ইনকাম চাৰ্টিফিকেট। যদি এতিয়ালৈকে ইনকাম চাৰ্টিফিকেট আপোনালোকে বনোৱা নাই, তেন্তে অনলাইন যোগেদি ইনকাম চাৰ্টিফিকেটটো আপোনালোকে ওলাই লওক। কাৰণ এতিয়া ইনকাম চাৰ্টিফিকেটটো ইম্পৰ্টেণ্ট বুলি কৈছে অৰুণোদয় ফৰ্ম ফিল আপৰ ক্ষেত্ৰত। গতিকে আপোনালোকৰ যিটো ডকুমেণ্ট আছে, মষ্ট ইম্পৰ্টেণ্ট ৰেচন কাৰ্ড, আধাৰ কাৰ্ড এণ্ড ইনকাম চাৰ্টিফিকেট, লগতে বেংকৰ বহি। যিটো বেংক একাউণ্টত আপোনালোকৰ অৰুণোদয় টকাটো সোমাব, সেই বেংক একাউণ্টটো আপোনালোকৰ ৰানিং আছেনে নাই। যদি ৰানিং নাই তেন্তে অলপ টকা জমা কৰি বেংক একাউণ্টটো ৰানিং কৰি ল'ব। কৰি পেলাই সেইটোৰ যিটো বেংকৰ বহীৰ যিটো কপি আছে, সেইটো জেৰক্স কৰি পেলাই ডকুমেণ্টৰ লগত ফিল আপ কৰিব। গতিকে এইকেইটা বস্তু আপোনালোকৰ দিবই লাগিব। আৰু যিখিনি জেৰক্স কপি আছে, যিখিনি ডকুমেণ্ট আপোনালোকে জেৰক্স কৰিব, সেই গোটেইকেইটা জেৰক্স কপিত আপোনালোকৰ নিজে নিজে চহী মাৰি ল'ব। আৰু যদি চহী মাৰিব নোৱাৰে তেন্তে হাতৰ আঙুলিৰে টিপ চহী মাৰি দিব। এইটো আজিকালি চেল্ফ এটাচ বুলি কোৱা হয়। নিজে নিজে চেল্ফ এটাচটো মাৰিব লাগে। এইকেইটা ডকুমেণ্টটো আপোনালোকে মাৰি পেলাই জেৰক্স কপিবিলাক ফৰ্মৰ লগত গাঁঠি দিব আৰু এইটো একেলগে জমা কৰিব। পিন মাৰি ল'ব ধুনীয়াকৈ, যাতে হেৰাই নাযায়। এইকেইটা ডকুমেণ্ট লৈ পেলাই আপুনি ধুনীয়াকৈ আবেদন কৰক। অৰুণোদয় ফৰ্ম আপোনালোকৰ হাতত আহি পাবহি নৱেম্বৰ লাষ্টত নহ'লে ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জানুৱাৰী 10 তাৰিখে আপোনালোকৰ টকাটো একাউণ্টত সোমাবই। গতিকে আৰু চিন্তা নাই, এতিয়া অৰুণোদয় ফৰ্ম আপোনালোকে পাবই। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।